নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি বায়ুসেনা বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা অসীম কুমাৰ দত্তক আদৰণি গাঁওবাসী ৰাইজৰ নিউজৰ ৰিপৰ্ট যোৰহাটৰ ৰয়াস্থিত বায়ুসেনা বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা অসীম কুমাৰ দত্তক উষ্ম আদৰণি জনাই গাঁওবাসী ৰাইজে উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাট অঞ্চলৰ চাৰিঙা গাঁৱৰ নিবাসী অসীম কুমাৰ দত্তই বায়ুসেনা বিভাগত কৰ্মজীৱন সমাপ্ত কৰাত তেখেতক বিভাগীয়ভাৱে বিদায় সম্ভাষণ জনোৱাৰ পাছত তেখেত নিজ বাসগৃহত উপস্থিত হোৱাত গাঁওবাসীৰ লগতে পৰিয়ালৰ সদস্যসকলে আদৰণি জনায়। গৌৰৱান্বিত যে মই 39টা বছৰ ভাৰতীয় বায়ুসেনাত ভাৰতৰ চৰকাৰক মই মোৰ সেৱা দিব পাৰিলোঁ। তাৰ বাবে খুবেই গৌৰৱান্বিত আৰু খুব ভাল লাগিছে। মোৰ সতীৰ্থসকলে মোক ঘৰত থ'বলৈ আহিলে, এয়া খুব ভাল লাগিছে। উল্লেখযোগ্য যে অসীম কুমাৰ দত্তই বায়ুসেনা বিভাগত যোগদান কৰি সুদীৰ্ঘকাল দেশৰ বিভিন্ন প্ৰান্তত কৰ্ম সম্পাদন কৰাৰ পাছত আজি তেওঁ অৱসৰ গ্ৰহণ কৰে। সদ্য অৱসৰপ্ৰাপ্ত অসীম কুমাৰ দত্তক শুভাকাংক্ষীসকলে এই অনুষ্ঠানৰ জৰিয়তে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে। মোৰ বন্ধু শ্ৰী অসীম কুমাৰ দত্ত, তেওঁ বায়ুসেনা বাহিনীৰ বিষয়া হিচাপে আজি অৱসৰ গ্ৰহণ কৰে। তেওঁ 1984 চনত এই চাৰিঙীয়া স্কুলৰ পৰা প্ৰথম বিভাগত ভূগোল বিভাগত লেটাৰসহ উত্তীৰ্ণ হৈছিল আৰু যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত তেখেতে অধ্যয়ন কৰি থকা অৱস্থাতেই চাকৰি পায়। 39 বছৰ চাকৰি কৰি আজি গাঁৱলৈ ঘূৰি আহিছে। আমাৰ গাঁৱৰ সকলোৱে তেওঁক এটা উপযুক্ত সন্মান দিছে আৰু তেওঁক অফিচৰ ফালৰ পৰাও আমাক জনাইছে যে অসমত যিটো DSP ৰেংক, সেই তেনেকুৱা ৰেংকৰ পৰাই তেখেতে আজি অৱসৰ গ্ৰহণ কৰিছে। তেখেতৰ যাতে অৱসৰী জীৱন সুখৰ হয়, আনন্দময় হয়, তাকে মই আজি কামনা কৰিছোঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।